শিক্ষানুষ্ঠানৰ আজি এক অভিলাষী আঁচনিৰ কামৰ শুভাৰম্ভ হ'ব কি হ'ব আৰু কেনেকুৱা ধৰণৰ বিল্ডিং হ'ব আজি এইটো স্বাভাৱিকতেই আমগুৰিবাসীৰ কাৰণে এইটো এটা যথেষ্ট মানে সুখবৰ আমগুৰিবাসীৰ কাৰণে যে আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মানে বিশেষকৈ ছাত্ৰীসকলৰ শিক্ষাৰ যিটো অনুষ্ঠান গাৰ্লছ হাইস্কুল এইটো এটা আমাৰ ইয়াত বিশেষ অনুষ্ঠান কেলৈ তেওঁলোকে এইটো প্ৰতিষ্ঠা কালৰ পৰাই এইটো মানে ছাত্ৰীসকলে এই অনুষ্ঠানটো আগবঢ়াই নি আছে তো সেই অনুষ্ঠানটোৰ চৰকাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ যিটো মানে নতুন এখন ভাৰতবৰ্ষ গঠনৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ লগত মিলাই পেলাই শিক্ষাখণ্ডকো তাৰ সমান্তৰালভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে এনেধৰণৰ পৰিকল্পনাবিলাক তেখেতসকলে লৈছে আৰু সেইকাৰণে আজি আমাৰ আমগুৰিৰ এই দুখন প্ৰিমিয়াৰ মানে স্কুল একচুৱেলি এখন হৈছে আমগুৰি গাৰ্লছ হাইস্কুল আৰু এখন হৈছে আউনীআটী হেমচন্দ্ৰদেৱ হাইস্কুল এখন আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ সহযোগতে এইখন প্ৰতিষ্ঠা হৈছিল তো সেই অনুষ্ঠানটোৱে আপোনাৰ প্ৰায় ৮০-৮৪ বছৰ বয়স মানে হৈ গ'ল এতিয়া এইটো যিটো চৰকাৰৰ পৰিকল্পনা মতে ইয়াত দুমহলীয়াকৈ এইটো নিৰ্মাণ কৰা হ'ব RCC আৰু এইটোত প্ৰায় ৭ কোটি টকা খৰচ হ'ব ৭ কোটিৰ ওপৰত খৰচ হ'ব ইয়াত সকলো ধৰণৰ সুবিধা থাকিব আৰু এই দুইটা অনুষ্ঠানেই একেধৰণে নিৰ্মাণ কৰা হ'ব সেইকাৰণে মই ভাবোঁ যে অহা সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ৰ লগত খাপ খুৱাই পেলাই লৈ যোৱাৰ কাৰণে এই অনুষ্ঠান যি ধৰণে নিৰ্মাণ কৰিব লৈছে এইকেইটাই সকলো ধৰণৰ সহযোগিতা আগবঢ়াব কি সুবিধা থাকিব ইয়াত মানে ডিজিটেলাইজেশ্যন যিবিলাক কৰা হ'ল ডিজিটেল ক্লাছৰুম লাইব্ৰেৰীবিলাক তেনেকুৱা ধৰণৰ কৰা হ'ব এতিয়া আৰু নতুনকৈ তাত কিছু তেওঁলোকে তাত মানে সংলগ্ন কৰিছে বুলি গম পাইছোঁ মই যদিও গোটেই কথাকেইটা আপোনালোকৰ আগত অৱগত কৰিবলৈ অকণমান অসুবিধা হ'ব কিন্তু ইয়াত মানে যিমানবিলাক ফাৰ্নিচাৰ ইলেক্ট্ৰিকেল কানেকশ্যন পানীৰ কানেকশ্যন সকলো সুবিধা আৰু ছাত্ৰ ছাত্ৰীবিলাকৰ বাহনবিলাক ৰখাৰ কাৰণে তাৰ সুবিধা তাৰপিছত ছিকিউৰিটি বিশেষকৈ ছিকিউৰিটি ব্যৱস্থা বৰ্তমান স্কুলবিলাকত কিছু অনুষ্ঠানত আনছিকিউৰ এটা অৱস্থালৈ গৈছে শিৱসাগৰতে তেনেকুৱা ধৰণৰ ঘটনা কেইবাটাও অনুষ্ঠানত ঘটিছে এতিয়া সেইকাৰণে যাতে ছিকিউৰিটিও কোনো কাৰণতে ছিকিউৰিটি দিশটো কোনো ধৰণে লেপছ নহয় তাৰ কাৰণেও ব্যৱস্থা কৰি পেলাই ইয়াত ছিকিউৰিটিসকলৰ কাৰণেও সুবিধা ৰখা হৈছে সেইকাৰণে মই ভাবোঁ যে এইটো নতুন ৰূপত ভাৰতবৰ্ষখনক নিৰ্মাণ কৰাৰ যিটো আঁচনি সেই আঁচনিটোৰ লগত এই বিল্ডিংবিলাক মিলি যাব বুলি পেলাই মই ভাবোঁ যিধৰণে ফ'ৰ লেন কৰা হৈছে যিধৰণে হাইৱে কৰা হৈছে